নমস্কাৰ বন্ধুসকল কেনেকুৱা আপোনালোকৰ সকলোৰে ভালেই চাগে নিশ্চয় ভাল মোৰটো ভালেই বাৰু কওকচোন আপোনালোকে আজি মোক কেনেকুৱা লাগিছে নিশ্চয় আপোনালোকে আজি মোক বেলেগ দেখিছে নহয় জানো কাৰণ আগৰ শাহুমাৰ লগত আজি শাহুমা যদি নাই মিলা বহুত বেলেগ হৈছে কাৰণ এটো মোৰ বেলেগ কৰাৰ প্ৰথমতে আদি মূল হল মোৰ লৰাৰ মোৰ পুত্ৰ বোৱাৰী আপোনাৰ বৰ ধুনীয়া লাগিছে হে কিমান ধুনীয়া লাগিছে আপোনাৰ চাগে ধুনীয়া লাগিছে ধুনীয়া লাগিছে ন ধুনীয়া লাগিছে কেনেকুৱা দেখিছে আপোনালোকে কেনেকুৱা দেখিছে বাৰু ফ্ৰেন্ডছ কবচোন আপোনালোকে কমেন্টত দেই কাৰণ পুত্ৰ বোৱাৰীয়ে মোক চইচ কৰি দিছে কাৰণ পিন্ধিবই লাগিব এতিয়া তুমি নিশ্চয় নিশ্চয় কাৰণ জানেই নহয় মাইকী মানুহ কেনেকুৱা প্ৰথমতে আহিলে পিতৃ মাতৃ শাসন তাৰপিছত আহিলে পতিৰ শাসন তাৰপিছত বয়স হৈ অহাৰ লগে লগে আহিলে পুত্ৰ বোৱাৰী শাসন মানিবই লাগিব নহয় জানো আপোনালোকে বাৰু দেখি পেলাই কেনেকুৱা দেখে মোক কবচোন কমেন্টত জনাব কাৰণ এতিয়া কিছুমানে হয়তো কবও পাৰে এই বুঢ়ীজনীয়ে বুঢ়া বয়সত কিনো পিন্ধিছে ঐ কথা দেই মনটোহে মানে ধুনীয়া কৰি ৰাখিব লাগে যদিও বয়স হৈ যায় বুলি কয় নহয় নিজৰ মনটো যদি ডেকা বুলি ভাবিলেও সঁচাকে বহুত ডেকা ডেকা নিচিনা অনুভৱ হৈ যায় জানো মনটো যদি ভালকে ফূৰ্তিকে থাকিবলৈ মন যায় কিয় বয়সে বাতি দিব বয়সৰ লগত কোনো কথা নাই নহয় একো এটা সংখ্যা বয়সটো এটা সংখ্যা মাত্ৰ মই এনে কথাটো কৈছো কিছুমান এটা সংখ্যা মানে কিছুমানেতো কয় ন এই দেই ধুনীয়া হব মোৰ লৰাই বোৱাৰীয়ে ভাল দেখিলে হ'ল আনৰ কথাটো নালাগে ঘৰখনৰ মানুহে ভাল দেখিলে ভাল আৰু এইটোৱে মোৰ নাই সকলোৱে ভাল দেখিব চাবাচোন ফ্ৰেণ্ডসকল আপোনালোকে কমেন্ট কৰিব দেই মই কৈছো কমেন্টত জনাব পিন্ধাৰো অৰ্থ আছে কেলে পিন্ধিছো বাৰু মই মানে এতিয়া ছোৱালী ঘৰলৈ যাম ছোৱালী পঞ্জাৱত থাকে বিশেষকে তাই মোক ইমিডিয়েট মানে কিবা কাৰণত যাবলগীয়া হ'ল মই যাম এতিয়া যোৱাৰ কাৰণে ট্ৰেইনত যিহেতু মই জাৰ্ণি কৰিব লাগিব শাৰী পিন্ধি গলে বহুত দিগদাৰ হয় সেইকাৰণে মানে পুত্ৰ বোৱাৰীয়ে ক'লে মা এযোকে পিন্ধি লোৱা তেওঁলোকে চইচ কৰি মোক আনি দিছে ওপৰত চিট পায় যদি মিডল চিট পায় তেতিয়া কেনে উঠান মা কৰিব শাৰী চাদৰ মেখেলা পিন্ধি আপুনি য'ত খাব নহয় আৰু তাতে আমিও নেযাওঁ লগত সেইটো বিৰাট মানে ভয় কৰিছে বোৱাৰীজনী আয়ো মা আপুনি কেনেকে যাব কেনেকে উঠিব সেইকাৰণে মানে এতিয়া নিপিন্ধিও নোৱাৰি পিন্ধিছো আৰু তেওঁলোকৰ চইজৰ মতে শুনিবই লাগিব তেওঁলোকৰ কথা নহয় জানো যিহেতু মানে এটা কথা আছে মানুহৰ মনটো সদায় মানে একদম ধুনীয়া প্ৰফুল্লিত কৰি ৰাখিবলৈ হলে কেতিয়াবা চেঞ্জো হ'ব লাগে নহয় জানো চেঞ্জ হৈ থাকিলেহে মানুহৰ মনবোৰ বেলেগ পবিত্ৰ হৈ থাকে বা ফূৰ্তি ফাৰ্তা কৰি থাকিবলৈ মন যায় মই য'ত য'ত যাম আপোনালোকক সকলোকে দেখাই যাম অলপ ফুৰিম বুলি ভাবিছো আৰু মনটোতে মথুৰা বৃন্দাবন পুৰী হয়তো যিমান খিনিলৈকে পাৰো সময় হয় অমৃতসৰ স্বৰ্ণ মন্দিৰ এইবিলাক ঠিক আছে আপোনালোকক সকলোকে দেখুৱাই থাকিম দেই চাই থাকিব আৰু কমেন্টত মোক জনাই থাকিব কেনেকুৱানো দেখিছে কিনো পাইছে ঠিক আছে আজিলৈ ইমানতে বাই বাই